নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ্ছত। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। অইল বিভাগৰ ফালৰ পৰা মানে আপোনালোকৰ যিটো অইল বিভাগ আছে ONGC ফালৰ পৰা নতুনকৈ প্ৰায় 2623টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গৈছে। ইয়াত যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, নে তেতিয়াও ভেকেঞ্চি দেখিবলৈ পাব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও ভেকেঞ্চি দেখিবলৈ পাব, আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাব। চ' ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গৈছে, অসমৰ সকলোৰে বাবে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাব মই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে ONGC এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে 2623টা এপ্ৰেণ্টিছ পোষ্ট আপোনালোকৰ বাবে আহি গৈছে। অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ONGC এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ ক্ষেত্ৰত 2623টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। অইল এণ্ড নেচাৰেল গেছ কোম্পানী লিমিটেড ONGC ফালৰ পৰা আহিছে। লাষ্ট ডেটটো দিয়া আছে 6/11/2025 নৱেম্বৰ মাহৰ 6 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব, আৰু এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ডিটেইলছখিনি আপোনালোকে দেখি হৈছে, এপ্লাই অনলাইন যোগে কৰিব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ আহিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা। ONGC ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে। মই আপোনাক জনাইছোঁ, ডিটেইলছখিনি ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকে ইয়াৰ লগতে আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ইয়াত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। লগতে ইয়াত আপোনালোকে দেখিছে নৰ্দাৰ্ণ ছেক্টৰ আপোনালোকৰ ভেকেঞ্চি দেখিব হৈছে 165টা, মুম্বাই ছেক্টৰৰ কাৰণে 569টা, ইষ্টাৰ্ণ ছেক্টৰৰ কাৰণে 458টা, চাউদাৰ্ণ ছেক্টৰৰ কাৰণে 322টা, ৱেষ্টাৰ্ণ ছেক্টৰৰ কাৰণে 856টা, চেণ্ট্ৰেল ছেক্টৰৰ কাৰণে 253টাকৈ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' আপোনালোকে এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে আহিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত যিখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাইছে ONGC ফালৰ পৰা, আৰু বিশেষকৈ অসমৰ কাৰণে কিমানকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব মই সেইটো জনাই দিছোঁ। অসমৰ ক্ষেত্ৰত আপোনালোকে যোৰহাটৰ ক্ষেত্ৰত 15টা আছে, শিলচৰৰ ক্ষেত্ৰত 73টা আছে, নাজিৰা শিৱসাগৰৰ ক্ষেত্ৰত 370টা, টোটেল আপোনালোকৰ 458টা ভেকেঞ্চি দেখিবলৈ পাব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে 18ৰ পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ ৰিলেক্সেশ্যনৰ সৈতে। জেনেৰেলি আপোনালোকে 18ৰ পৰা আপোনালোকে 24 বছৰলৈকে পাৰে। লগতে SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যন, OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যন, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWD যদি OBC NCL হয় তেতিয়া 13 বছৰ ৰিলেক্সেশ্যন পাব। PWD SC SC হ'লে 15 বছৰ আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছ কিন্তু মই আপোনালোকক জনাই দিছোঁৱেই। আপোনালোকৰ ONGC ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই জেনেৰেলি যিখিনি ভেকেঞ্চি সকলোৱে আবেদন কৰিব মই সেইখিনি জনাই দিছোঁ। যিটো লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি হয় তাৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াই লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চিটো আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে যিটো ছেক্ৰেটেৰিয়েল অফিচিয়েল এছিষ্টেণ্ট আছে এইটো গ্ৰেজুৱেশ্যন হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এক্সিকিউটিভ ফাইনেন্সৰ কাৰণে BCom বিচাৰিছে। জেনেৰেল যদি আপোনালোকে BA BSc BCom হয় তেতিয়া আপোনালোকে ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্টৰ আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। আৰু জেনেৰেলি বেচেলৰ ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰে, আৰু 10 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছ কিন্তু মই আপোনালোকক জনাই দিছোঁৱেই। ONGC ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। হাউ টু এপ্লাই ক্ষেত্ৰত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। অনলাইন এপ্লাই চলি আছে। মই আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। 16 অক্টোবৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 6 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ৰিজাল্টটো আপোনালোকৰ 26 নৱেম্বৰত আহি যাব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত